Hello everyone, welcome to Competition Care Newspaper Made Simple Series. আজি ভিডিঅ'টো আমি লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ টপিকছ যিখিনি আমাৰ আপকামিং এক্সামছবোৰত হেল্প হ'বলৈ গৈ আছে আৰু এই টপিকছসমূহ আমি এটা এটাকৈ ধুনীয়াকৈ ডিছকাছ কৰি যাম আপোনালোকে ভালকৈ চাই যাব ভিডিঅ'টো ঠিক আছে সো ফাৰ্ষ্ট আমি আৰম্ভ কৰিম লাষ্ট ক্লাছত আমি যিখিনি প্ৰেক্টিছ কুৱেশ্যনছ দিছিলোঁ এই কুৱেশ্যনছখিনি বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে পাৰ্টিচিপেট কৰিব আৰু কমেণ্টত আপোনালোকে জনাব আনসাৰটো ভুল হ'লেও কোনো কথা নাই নেক্সট ক্লাছত আমি শুদ্ধ আনসাৰটো আমি চামেই হয় না নহয় গতিকে একো ভয় কৰিব নালাগে যে আনসাৰটো ভুল হ'লে কি হ'ব একো নহয় আমি প্ৰেক্টিছে কৰি আছো হয় না নহয় গতিকে প্ৰেক্টিছত ভুল হ'লে আমাৰ একো অসুবিধা নাই যদি আপোনালোকে পাৰ্টিচিপেট কৰিব দ্যাট ইজ ইম্পৰ্টেণ্ট সো যেটো অগ্নি 5 ৰ পৰা আমি কৰিছিলো তো ডেভেলপ কোনে কৰিছে দ্যাট ইজ অপচন নম্বৰ ডি DRDO ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনে এইটো কৰিছে দেন ডেমক্ৰেসি ৰিপৰ্ট আমি চাইছিলো হেতু কোনে কৰিছে ভিডেম ইনষ্টিটিউট option number C is the correct answer then first woman jone Oscar paisile for best director that is Sofia Coppola option number C and cut off date to kuntu asile ami ei topic to discuss korisilo it was option number A 31st of December 2014 2014 sonor 31 December asile cut off date for the CAA So এখিনি আছিল আমাৰ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন যিখিনি আমি লাষ্ট ক্লাছত আমি দিছিলো আপোনালোকক আজি আহিছো আমি নতুন টপিকটো লৈ হেতু হল যে কোৰেল ব্লিচিং সো ব্লিচিং মানে কি কম আমি যে হোৱাইট হৈ যায় ইয়াত ফটোখন দেখিবলৈ পাইছে এবাৰ বস্তুবোৰ হোৱাইট হৈ গৈছে ঠিক আছে ব্লিচ হৈ গৈছে মানে ঠিক আছে কিয় হৈছে কি হৈছে আমি অকমান ডিসকাস কৰো মানে সো The fifth mass bleaching event hit Australia's Great Barrier Reef in the past 8 years গতিকে যোৱা 8টা বছৰত কি হৈছে অস্ট্রেলিয়াৰ যেটো গ্ৰেট ব্যাৰিয়াৰ ৰিফ আছে যত বহুত বেছি কোৰেল ৰিফ পোৱা যায় তাত কি হৈছে মাস স্কেলত ব্লিচিং হৈছে ঠিক আছে সো কিয় হৈছে আমি অকমান চাও সো তা ইয়াৰ ৰিজনটো আমি চোৱাৰ আগত আমি কি চাম যে কোৰেল ৰিফ হয় কি বস্তু এটো is an underwater ecosystem characterized by reef building corals ঠিক আছে গতিকে এটো কি হয় আন্ডারওয়াটার তলত থাকে পানীৰ তলত থাকে বহুত বেছি ডেপথটো নহয় সি লেভেলৰ পৰা আপোনাৰ অলমোস্ট 180 ফিট মান তলত এই কোৰেল ৰিফ দেখিবলৈ পোৱা যায় ঠিক আছে reefs are form of colonies of coral polyps held together with calcium carbonate মানে সিম্পল ভাষাত যদি আমি কব যাও তেতিয়া হলে ইয়াত দিছে নেক্সট লাইনটোত যে coral polyps live with an endosymbiotic relationship with algae এই algae টো বহুত ইম্পৰ্টেন্ট হয় coral reefs বোৰৰ কাৰণে কিয় এই যে আপোনালোকে দেখিবলৈ পাইছে এই ষ্টিকৰ দৰে কিছুমান ইয়াৰ ওপৰত আপোনালোকৰ algae বোৰ লাগি থাকে ঠিক আছে coral বিলাকৰ ওপৰত algae বোৰ নককে লাগি থাকে এই algae বোৰে কি হেল্প কৰে এই algae বোৰে হেল্প কৰে to form photosynthesis যেটো আমি অসমীয়াত হালক সংশ্লেষণ বুলি কওঁ উদ্ভিদে কি কৰে হালক সংশ্লেষণ বা photosynthesis কৰে আৰু তাৰ দ্বাৰা তেওঁলোকে নিউট্ৰিয়েন্টছ বোৰ যেখিনি ৰিকোয়াৰ্ড হয় এখিনি তেওঁলোকে আহৰণ কৰে হয়নে এক্সট্ৰাক্ট কৰে আৰু photosynthesisৰ one of the main source কি হয় sunlight হয়নে ঠিক আছে গতিকে এই algae বোৰ হৈছে এই কোৰেলছ বোৰৰ কাৰণে এটা ডাঙৰ বস্তু হয় আৰু এই algae বোৰে কি কৰিব photosynthesis কৰি পেলাই তেওঁলোকে যিখিনি ফুড আছে সেইখিনি এক্সট্ৰাক্ট কৰিব কৰি পেলাই এই কোৰেলছ বিলাকক দিব কোৰেলছ বোৰ তলত থাকিব আৰু তাৰ ফলত কি হয়তো ক্যালসিয়াম কাৰ্বনেট ফৰ্ম হয় ঠিক আছে দেন গ্ৰেট বেৰিয়াৰ ৰিফ এটো কোড লোকেট কৰে কোৰেল সি অস্ট্রেলিয়া যেটো ওয়ার্ল্ড হেৰিটেজ সাইট ঘোষণা কৰা হৈছে এটো বহুত ধুনিয়া হয় দেখিবলৈ পাইছে ফটোখনত গতিকে এই বস্তুটো চাবলৈ পৃথিৱীৰ বিভিন্ন দেশৰ পৰা মানুহে তাত যায় ঠিক হেদৰে ইন্ডিয়াটো কোৰেল ৰিফ পোৱা যায় কোড পোৱা যায় দিস ভেৰি ইম্পৰ্টেন্ট মনত ৰাখিব গালফ অফ কটছ গালফ অফ মান্নাৰ আন্দামান নিকোবৰ লক্ষদ্বীপ এইবোৰ জায়গাত কি পোৱা যায় আমাৰ কোৰেল ৰিফ পোৱা যায় ঠিক আছে যদি আমি ইন্ডিয়াৰ মেপখন সৰুকৈ আমি ড্ৰ কৰি লও তেতিয়া হলে আমি দেখিবলৈ পাম যে মই ৰাফকে আঁকি লৈছো যে এই পাৰ্টটোত গালফ অফ কটছ হয়নে দেন ইয়াত কি আছে লক্ষদ্বীপ আছে এখিন কি আছে আন্দামান নিকোবৰ আছে আৰু ইয়াত কি আছে গালফ অফ মান্নাৰ আছে হয়নে শ্ৰীলংকাৰ ওচৰত সো এইকিটা জায়গাত কি পোৱা যায় কোৰেল ৰিফ পোৱা যায় ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব আৰু কোৰেল ৰিফটো জেনাৰেলি ট্ৰপিক্যাল বা সাবট্ৰপিক্যাল এৰিয়াত আমি দেখিবলৈ পাওঁ কাৰণ এটা সাৰ্টেন লেভেল অফ টেম্পাৰেচাৰ লাগে
25 to 30 ডিগ্ৰী সেলসিয়াছৰ টেম্পাৰেচাৰ লাগে যেটো বহুত ইম্পৰ্টেন্ট হয় ফৰ বিল্ডিং এ কোৰেল ৰিফ ঠিক আছে সো কোৰেল ব্লিচিং টু কিয় হল এতিয়া হেতু হল যে when coral are stressed by changes in conditions such as temperature light and nutrients দিছো মই অকমান আগতে কলো যে এলগিবোৰ যে ইয়াত লাগি থাকে তো এলগিবোৰ যদি ইয়াৰ পৰা ৰিমুভ হৈ যায় ইয়াত দেখাইছো সাপোজ ইয়াত ওপৰত এলগিবোৰ লাগি থাকিব লাগে ঠিক আছে এই এলগিবোৰ যদি ইয়াত লাগি না থাকে ইয়াৰ পৰা এলগিবোৰ যদি গুছি যায় কিহৰ কাৰণে যে লাইট টেম্পাৰেচাৰ বা নিউট্ৰিয়েন্টছৰ যেটো ভেৰিয়েশন হৈছে তাৰ কাৰণে যদি এলগিবোৰ গুছি যায় তেতিয়া হলে এই কোৰেলছবোৰ বাছি কেনেকৈ থাকিব কাৰণ এলগিবোৰে তো তেওঁলোকক ফুড প্ৰভাইড কৰি আছিল ফটোসিনথেসিস কৰি পেলাই তো এতিয়া এই ফটোসিনথেসিসবোৰ তেওঁলোকে কৰিব নোৱাৰিব হয়নে নোৱাৰাৰ ফলত কি হ'ব এই কোৰেলছবোৰ ব্লিচ হ'ব হোৱাইট হৈ যোৱা মানে আলটিমেটলি তেওঁলোক মৰি যাব ঠিক আছে হেতু বস্তুকে ইয়াত কবলৈ বিচাৰিছে হেতু কাৰণে ব্লিচিংবোৰ হৈ আছে দে আৰ এক্সপেল with algae living their tissues ইয়াত দিয়া আছে ধুনিয়াকে causing them to turn white hence bleach ঠিক আছে হেতু কাৰণে যেতিয়া এই এলগিবোৰ খেলাইবোৰ ইয়াৰ পৰা ৰিমুভ হৈ যোৱাৰ পিছত এই কোৰেলছবোৰ ব্লিচ হয় বা হোৱাইট হৈ যায় ঠিক আছে however corals can survive a bleach event but they are under more stress and more subject to mortality so তাৰ পিছত এটা সময়ৰ পিছত তেওঁলোকে এই কোৰেলছবোৰ মৰি যায় ঠিক আছে ইয়াত দেখিবলৈ পাইছে হেলথি কোৰেল হলে এনেকুৱাকে হৈ থাকিব ঠিক আছে যদি স্ট্ৰেস হয় চেঞ্জেস দেখিবলৈ পাইছে আপোনালোকে এলগিবোৰ ইয়াৰ পৰা ৰিমুভ হৈ গৈছে হয়নে এলগিবোৰ ইয়াত লাগি আছিল এই এলগিবোৰ ইয়াৰ পৰা ৰিমুভ হৈ গৈছে দেখিছে নে সো ইয়াৰ পৰা ৰিমুভ হৈ যোৱাৰ লগে লগে তেওঁলোকে কোৰেলছ বোলে কি কৰিব নোৱাৰিব এতিয়া ফটোসিনথেসিস কৰিব নোৱাৰাৰ ফলত লাহে লাহে তেওঁলোকে দেখিবলৈ পাইছে তলৰ ফালে বগা হৈ গৈছে হোৱাইট হৈ গৈছে ব্লিচ হৈ গৈছে ঠিক আছে সো এটোই হল কোৰেল ব্লিচিং থুলমুলকৈ আমি জানি থলে হ'ব বহুত বেছি ডেপথত যাব নালাগে বেনিফিটস অফ কোৰেলছ কিয় বেনিফিট হয় আমি চাও provide an important ecosystem for underwater life এই এলগিবোৰৰ ওপৰত বা এই কোৰেলছবোৰৰ ওপৰতো নিৰ্ভৰ কৰি কিছু স্পিচিছ মেৰাইন স্পিচিছ নিৰ্ভৰ কৰি আছে জীয়াই আছে গতিকে এই কোৰেলছবোৰ যদি নোহোৱা হৈ যায় তেতিয়ালে সেই স্পিচিছবোৰৰ কি হ'ব হয়নে গতিকে হেতু এটো লগত আমি মানে dependent হৈ আছো হয়নে নহয় contribution to blue economy and employment definitely blue economy ক্ষেত্ৰত বহুতখিনি হেল্প কৰে কোৰেলছ বুলে আৰু কি দিছে coral reef system generate 2.7 trillion annual economic value through goods and service trade and tourism এই coral reefৰ পৰা দেশবোৰে যথেষ্টখিনি ৰেভিনিউ জেনাৰেট কৰে কাৰণ এই coral reef চাবৰ কাৰণে ওয়াৰ্ল্ডৰ বিভিন্ন জায়গাৰ পৰা মানুহ আহে মালদ্বীপছৰ আপোনালোকে দেখিবলৈ পাইছে ইণ্ডোনেছিয়াত বহুত coral reef পোৱা যায় ইণ্ডিয়াত পোৱা যায় লক্ষদ্বীপতো পোৱা যায় গতিকে এইবোৰ চাবলৈ পৃথিৱীৰ বিভিন্ন দেশৰ পৰা মানুহ আহে তাৰ পৰা আমাৰ টুৰিজম সেক্টৰটো ডেভেলপ হয় হয়নে দেন কি দিছে গাৰ্ড এগেইনষ্ট ইনকামিং ষ্টৰ্মছ এণ্ড কাৰ্বন সিকুৱেন্সেশন আৰু মেডিচিনাল প্ৰপাৰ্টিজও থাকে কিছুমান ঠিক আছে সেইবোৰ থাকে কোৰেলত ঔষধি ভ্যালু বুলি আমি ক'ব পাৰো যদি এখিনি আছিল কোৰেল ৰিফৰ ওপৰত আমি থুলমুলকৈ ডিসকাস কৰিলো যে ব্লিচিং টু কিয় হৈছে কি হৈছে ৰিজনস কিনি আমি চালো আৰু যেতিয়া সানলাইট টু কমি যাব আৰু আপোনাৰ এলগিবোৰ যেতিয়া নোহোৱা হৈ যাব তেতিয়া এই কোৰেলছবোৰ ব্লিচ হোৱা আৰম্ভ কৰে ঠিক আছে হেতু মেইন ৰিজন হয় ইয়াৰে সো প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন এটা দিছো এই টপিকটো ৰিলেটেড আপোনালোকে কমেন্ট সেকশনত জনালে হ'ল শুদ্ধ আনসাৰটো কি হ'ব দ্বিতীয় টপিকটো আমি আগবাঢ়িছো মাৰ্কস অফ মাজুলী বহুত ইম্পৰ্টেন্ট নিউজত আছিলে আসাম পইণ্ট অফ ভিউৰ পৰা GS5 ত সত্ৰৰ ওপৰত কোৱেশ্চন এটা আহিব পাৰে বা সত্ৰ নিউজত আছে যেহেতু গতিকে নেক্সট মেইনছত আমি এটা কোৱেশ্চন এক্সপেক্ট কৰিব পাৰো সো আমি এই কারেন্ট ডেভেলপমেন্ট আমি চাইছো the traditional Majuli marks in Assam were given geographical indication যাক আমি সমগ্ৰ GI tag বুলি কওঁ by the center because central government GI tag দিছে লগতে Majuli manuscript painting also got GI label ঠিক আছে সো Majuliৰ marks আৰু manuscript কি কৈছে GI tag পাবলৈ সক্ষম হৈছে these are handmade marks traditionally used to depict character in bhavnas গতিকে দেখিবলৈ পাইছে আপোনালোকে বিভিন্ন ধৰণৰ মুখা কিছুমান আছে এখন হনুমানৰ মুখা বুলি আমি ক'ব পাৰো বা এখন গণেশৰ বুলি ক'ব পাৰো আমি হয়নে সেইটো কাৰণে বিভিন্ন ক্যাৰেক্টাৰ কিছুমান ডেপিক্ট কৰিবৰ কাৰণে ভাওনাবোৰত যে ভাওনা কালচাৰটো মাজুলীত বহুত প্ৰসিদ্ধ হয়
এই ভাওনাবোৰ পাৰফৰ্ম কৰোঁতে তেওঁলোকে এই মাস্কবোৰ পিন্ধি পেলাই তেওঁলোকে পাৰফৰ্ম কৰে থিওৰিটিকেল পাৰফৰ্মেন্স উইথ ডিভোশনেল মেছেজ আণ্ডাৰ দ্য নিউ বৈষ্ণৱ ট্ৰেডিশ্যনছ নৱ বৈষ্ণৱ যিটো ট্ৰেডিশ্যন তাত এইটো ভাওনাবোৰ বহুত ইম্পৰ্টেণ্ট হয় These are made of bamboo, clay, dung. बहुत important है खुदिबो परे जे मास्कबुर किहेरे बनाय bamboo, clay, dung, cloth, cotton, wood and other materials available in the riverine surroundings of their makers. গতিকে মাজুলী বিষয়টো আমি জানোৱে মাজুলীটো ওয়ার্ল্ডৰ লাৰ্জেষ্ট ৰিভাৰ আইল্যান্ড হয় গতিকে তাৰ আশেপাশে যিবোৰ ৰিসোৰ্সেস আছে সেই ৰিসোৰ্সেসবোৰৰ পৰা তেওঁলোকে কি কৰে এই মাস্কখন বনায় ঠিক আছে আপোনালোকে মনত ৰাখিব এইকেইটা বস্তু বহুত ইম্পৰ্টেণ্ট হয় ইট ডেপিক্টস গড গডেছ ডিমনছ এনিমেলছ এণ্ড বাৰ্ড এটচেট্ৰা গতিকে এই মুখাবোৰত বিভিন্ন ধৰণৰ কেৰেক্টাৰ কিছুমান থাকিব বা গডেছবোৰ থাকিব এনিমেলবোৰ থাকিব বা বাৰ্ডছবোৰ থাকিব এইবোৰ দেখিবলৈ পাইছে আকৰ্ষণ পিকচাৰ হয় এটা কেইটামান কেটেগৰী কথা কৈছে কেটেগৰীবোৰ আমি অকমান চাওঁ যে মুখা ভাওনা কি হয় ইট কভাৰ্ছ দ্য ফেচ সো মুখা ভাওনাত তেওঁলোকে ফেচখন কভাৰ কৰি পেলাই এটা তেওঁলোকে মাস্ক পিন্ধি লয় দেন লটকৈ বুলি কৈছে এটো হল বিগাৰ সাইজ এক্সটেন্ড টু চেষ্টলৈকে বা বুকুলৈকে তেওঁলোকৰ মাস্কখন দীঘলকৈ পিন্ধি লয় হেতু দা হল লটকৈ ডিফাৰেন্ট কেটেগৰী এটা হয় দেন ছৌ মুখাটো কি বুলি কৈছে ইট ইজ এ হেড এণ্ড বডি মাস্ক সো হেড এণ্ড বডি মাস্ক বুলি তেওঁলোকে কৈছে হ'ব মূৰটো থাকখোৱাকৈ তেওঁলোকে এই মাস্কখন পিন্ধিলে সো ডিফাৰেন্ট টাইপস অফ মাস্ক আমি কব পাৰো It was introduced by 15th and 16th century reformer Saint Srimata Sankardeva. So, Srimata Sankardeva কি কৰিছিলে 15th আৰু 16th century এই ভাওনাবোৰ তেওঁলোকে ভাওনাবোৰ পাৰফৰ্ম কৰিছিলে আৰু শংকৰদেৱৰ এইটো অৱদান আছিলে আমাৰ নিউ বৈষ্ণৱ মুভমেন্টত হয়নে ঠিক আছে The masks are an integral part of Sankardev tradition used in traditional performing arts such as Borgit, Khatriya, Bhauna, which are practiced in the Satras. ঠিক আছে গতিকে বৰগীত Khatriya, Bhauna এইবোৰ পারফর্ম কৰিবৰ কাৰণে এই মাস্কবোৰ কৰবাত ইম্পৰ্টেন্ট ৰোল প্লে কৰে Satras are monastic institutions established by Srimata Sankardev and his disciples as centers of religious, social and cultural reform. ঠিক আছে এইখিনি কথা ইয়াত কোৱা হৈছে আমি জানো মনাস্টিক এখৰ নাম ধৰ্ম বুলি কয় হয়নে গতিকে এটো গ্ৰেট ৰিফৰ্মাৰ সোশ্যাল ৰিফৰ্মাৰ শ্ৰীমন্ত শংকৰদেৱে অসমত এস্টাব্লিশ কৰিছিলে নৱ বৈষ্ণৱ ধৰ্মটো যেটো আমাৰ ভক্তি মুভমেন্টৰ লগত আমি কিছু ৰিলেট কৰিব পাৰো হয়নে The mask making tradition by and large concentrate in 4 of them that is সামগ্ৰী ক্ষেত্ৰ বহুত ইম্পৰ্টেন্ট হয় নতুন সামগ্ৰী ক্ষেত্ৰ then বিহিমুৰ ক্ষেত্ৰ আৰু আলেংগি নৰসীমা ক্ষেত্ৰ এই ক্ষেত্ৰবোৰ নাম মনত ৰাখিব কোন ক্ষেত্ৰত মাস্ক মেকিং ট্ৰেডিশনটো আজিও আছে সবতকৈ বেছি ইম্পৰ্টেন্ট হয় সামগ্ৰী ক্ষেত্ৰ ইয়াতে আটাইতকৈ বেছি মাস্ক মেকিং এক্টিভিটিটো আজিৰ দিনটো প্ৰিভিলেন্ট হৈ আছে বহুত পুৰণি হয় ওল্ড ডেজ বুলি আমি ক'ব পাৰো তাৰ নতুন সামগ্ৰী ক্ষেত্ৰও আছে বিহিমুৰ ক্ষেত্ৰও আছে বিহিমপুৰ ক্ষেত্ৰ আছে and আলেংগি নৰসীমা ক্ষেত্ৰ আছে সামগ্ৰী ক্ষেত্ৰ had been practicing mask making since establishment in 1663 মই অকমান আগতে ক'লো যে oldest হয়তো তাত বহু বছৰ ধৰি শ বছৰ ধৰি 1663 পৰা এই mask making প্ৰক্ৰিয়াটো চলি আছে the সামগ্ৰী ক্ষেত্ৰ have been trying to promote mask making as an art form in its own right গতিকে সামগ্ৰী ক্ষেত্ৰই নিজাববীয়াকৈ এই mask making বস্তুটো প্ৰমোট কৰি আছে on its own বুলি কৈছে নিজৰ ফালৰ পৰা তেওঁলোকে প্ৰমোট কৰি আছে বহুত ভাল বস্তু এইটো আমাৰ কালচাৰ হয় মানে এই বস্তু আমি প্ৰমোট কৰিব লাগে যে আমাৰ কালচাৰটো কিমান ৰিচ হয় মানে পেনিস প্ৰেক্টিস কোৱেশ্চন এটা দিছো এই টপিকটো ৰিলেটেড আপোনালোকে কমেন্ট সেকশন শুদ্ধ আনসাৰটো জনালে হ'ল নেক্সট টপিকটো আমি আগবাঢ়িছো মেচিন লাৰ্নিং এণ্ড আৰ্টিফিশিয়াল ইন্টেলিজেন্স টেকনলজি হাব যেটো আমি ম্যাথ বুলি কৈছো কি হয় আমি ডিসকাস কৰো ডিপাৰ্টমেন্ট অফ সায়েন্স এণ্ড টেকনলজি has joined forces with Telangana government lead T-Hub to establish a unique machine learning and artificial intelligence technology hub jak sumukoi MAT boli koise to ami gom palo je ei initiative tu kune loise science and technology department loise with the help of Telangana's T-Hub hobo T mane technology hub MAT will be equipped with cutting edge
facilities including mini data centers with GPU capabilities, a world-class learning management system. গতিকে মেথড তেওঁলোকে এটা কাটিং এজ টেকনলজি বহুত ভাল লেভেলৰ টেকনলজি এটা তেওঁলোকে বনাবলৈ গৈ আছে tailored for AI education, robust data infrastructure to support diverse AI application. AI application to মই NMS ত অলৰেডি কভাৰ কৰি থৈছো ডিফাৰেন্ট সেক্টৰছ বিলাকৰ আমি কেনেকৈ AI টো বা আৰ্টিফিশিয়াল ইন্টেলিজেন্স আমি ইউজ কৰিম ডিফাৰেন্ট সেক্টৰ ম্যানুফ্যাকচাৰিং হ'ব পাৰে সাৰ্ভিস সেক্টৰটো AI লাগিবই বৰ্তমান সময়ত এডুকেশন সেক্টৰটো ইয়াৰ ইম্পৰ্টেন্স আছে এগ্ৰিকালচাৰ সেক্টৰটো আমি AI ইউজ কৰিব পাৰো গতিকে AI টো আজিৰ সময়ত খুব ইম্পৰ্টেন্ট কম্পোনেন্ট এটা হ'বলৈ গৈ আছে লগতে ইয়াৰ যে ডাইভাৰ্সিটি এই ডাইভাৰ্সিটিটো আমি ইতিমধ্যে উপলব্ধি আমি কৰিছো হয়নে The collaboration aims to nurture over 150 startups annually and generate more than 500 AI related jobs by 2025. Is আপোনালোকে এটা কোৱেশ্চন কৰিব পাৰে যে 150 টা startups তেওঁলোকে এস্টাবলিশ কৰিব বিচাৰিছে বা তেওঁলোকক প্ৰমোট কৰিব বিচাৰিছে কিন্তু জব মাত্ৰ 500 টাই বুলি কৈছে কিয় কাৰণ এই জবছবোৰ কি হয় হাইলি স্কিলড জব হয় ঠিক আছে সকলোৰ কাৰণে AI ৰিলেটেড জববোৰ সকলোৰ কাৰণে নহয় তাৰ কাৰণে আমাক কি লাগিব স্পেশালাইজ কিছুমান নলেজ লাগিব টেকনিক্স লাগিব ঠিক আছে গতিকে যদিও 150 টা স্টার্টআপ তেওঁলোকে কৰিম বুলি ভাবিছে নাৰ্চাৰ কৰিম বুলি ভাবিছে কিন্তু জব কিন্তু কিছু ক্ষেত্ৰত কম হয় এটো ক্ষেত্ৰত ঠিক আছে কিন্তু যদি আমি কওঁ যে সেমিকন্ডাক্টৰ ইন্ডাস্ট্ৰি এটা আমাৰ ইন্ডিয়াত আমাৰ অসমত এস্টাবলিশ হ'বলৈ গৈ আছে জাগিৰডত গতিকে এই সেমিকন্ডাক্টৰ ইন্ডাস্ট্ৰিটো বহুত হাইলি স্কিল জব আছে কিন্তু তাৰ লগতে আমি সেই স্কিল ওয়ার্কার বিলাকক হেল্প কৰিবৰ কাৰণে সেমি স্কিল ওয়ার্কার্স থাকিব বা লো স্কিল ওয়ার্কার্স বোৰ থাকিব সো হেতু কাৰণে আমি কৈছো যে সেমিকন্ডাক্টৰ ইন্ডাস্ট্ৰিটোৱে যদি অসমত এস্টাবলিশ হয় ইতিমধ্যে সেন্ট্ৰেল গভৰ্ণমেন্টৰ পৰা সকলো ধৰণৰ ফৰ্মালিটিজ হৈ গৈছে আমি কভাৰো কৰিছিলো এনএমএস সিৰিজত এটো বস্তু গতিকে এটো খুব সোনকালে কাম ষ্টাৰ্ট হৈ যাব তাৰ পিছত অসমৰ ভৱিষ্যত বহুতখিনি সলনি হ'ব বুলি আমি ক'ব পাৰো ঠিক আছে ইকোনমিৰ ক্ষেত্ৰত যথেষ্টখিনি হেল্প হ'ব আৰু আমাৰ উঠি অহা প্ৰজন্মই এই সেমিকন্ডাক্টৰ ইন্ডাস্ট্ৰিটোত নিজক এটা কেৰিয়াৰ বনাবৰ কাৰণে তেওঁলোকে এটা সুবিধা পাব ঠিক আছে The launch of MAT coincides with India's rapidly growing AI market which is expected to reach কিমান $17 billion ভাবকচোন $17 billion মার্কেট এখন হ'বলৈ গৈ আছে by 2027 only এটো ইয়াৰ পিছত বা next 5 years বা next 10 years ত এটো কিমান ডাঙৰ মার্কেট হ'ব এটো আমি ভাবিব নোৱাৰো ট্ৰিলিয়ন ডলাৰ মার্কেট হ'ব এটো হয়নে 2-3 বছৰ ভিতৰত এটো $17 মার্কেট হ'বলৈ গৈ আছে হেতু কাৰণে ইন্ডিয়া এইবোৰৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিছে ঠিক আছে The collaboration between Department of Science and Technology and T-Hub through MATS represent a significant step towards fostering AI innovation and creating job opportunities in India. গতিকে ইন্ডিয়াত তেওঁলোকে জব আৰু নতুন টেকনলজি AI based টেকনলজি কিছুমান তেওঁলোকে নাৰ্চাৰ কৰিব বিচাৰিছে বা ফস্টাৰ কৰিব বিচাৰিছে So এই টপিক টো ৰিলেটেড এখিনি কোৱেশ্চন আছিল এই কোৱেশ্চনটো আপোনালোকে সলভ কৰি পেলাই কমেন্ট সেকশন শুদ্ধ আনসাৰটো জনালে হ'ল So next topic this is Bharat Shakti বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আমি ডিসকাস কৰিম Bharat Shakti টো কি হয় The Prime Minister Narendra Modi witnessed a significant demonstration of India's indigenous defense capabilities through tri-service live fire and maneuver exercise held in Pokhran So মনত ৰাখিব যে Bharat Shakti নামৰ যেটো এক্সাৰসাইজ এই এক্সাৰসাইজটো আমি কোনো দেশৰ লগত কৰা নাই আমাৰ নিজৰ যেটা তিনটা সার্ভিস আছে নেভি আর্মি এন্ড এয়ার ফোর্স তেওঁলোকে এই এক্সাৰসাইজটো কন্ডাক্ট কৰিছে আৰু তাত তেওঁলোকে নিজৰ ডিফেন্স ক্যাপাবিলিটিজ বোৰ শোকেস কৰিছে যিখিনি আমাৰ ইন্ডিজিনিয়াস হয় মানে ইন্ডিজিনিয়াস ডিফেন্স ক্যাপাবিলিটিজ আমি শোকেস কৰিছো The event titled Bharat Shakti showcased a wide array of indigenous weapon systems and platforms emphasizing the nation's commitment to self-reliance in defense under Atmanirbhar Bharat Initiative গতিকে আত্মনিৰ্ভৰ ভাৰত ইনিশিয়েটিভ বা আত্মনিৰ্ভৰ যেটো ইন্ডিয়া হ'বলৈ গৈ আছে তাত আমাৰ প্ৰত্যেকটো সেক্টৰ আমি টাৰ্গেট কৰিব লাগিব যে প্ৰত্যেকটো সেক্টৰে আমাৰ আত্মনিৰ্ভৰ হওক হেতু ডিফেন্সে হওক এডুকেশন সেক্টৰে হওক ম্যানুফ্যাকচাৰিং সেক্টৰে হওক যিমানবোৰ সেক্টৰ আছে সকলোবোৰ সেক্টৰৰ সৈতে আমি কি কৰিব লাগিব আত্মনিৰ্ভৰ হ'ব লাগিব তেতিয়া আমি by 2047 এখন ডেভেলপ ইকোনমি আমি হ'ব পাৰিম হয়নে গতিকে হেইবোৰৰ ওপৰত গুৰুত্ব ৰাখি পেলাই তেওঁলোকে এই যেটো এক্সাৰসাইজ কন্ডাক্ট কৰিছে এই এক্সাৰসাইজটো The Bharat Shakti will simulate realistic and synergize গতিকে
তেওঁলোকে এই ইনিচিয়েটিভটো এটা বস্তু মেছেজ দিব বিচাৰিছে কি মেছেজ দিব বিচাৰিছে আমাৰ ইণ্ডিয়াৰ যিটো কেপেবিলিটি ইন ডিফেন্স সেক্টৰ কাৰণ আমাৰ ডিফেন্স সেক্টৰটো এতিয়াও আমি এক্সপোৰ্ট হ'ব পৰা নাই আমি এক্সপোৰ্ট বেছ হ'ব নাই আমি ইম্পোৰ্ট বেছ হৈ আছোঁ হয়নে আমি মেক্সিমাম বস্তু ডিফেন্সৰ বস্তুবোৰ আমি প্ৰকিউৰমেণ্ট কৰোঁ ডিফাৰেণ্ট কাণ্ট্ৰিৰ পৰা ৰাছিয়া হওক ফ্ৰান্স হওক US হওক জাৰ্মানী হওক ইজৰাইল হওক চ' আমি বিভিন্ন কাণ্ট্ৰিৰ পৰা আমি কিছুমান ডিফেন্স ইকুইপমেণ্টবোৰ পাৰ্চেছ কৰোঁ সেইবোৰ আমি মেনুফেকচাৰিং কৰিব লাগে আৰু লগতে কি কৰিব লাগে আমি এক্সপোৰ্ট অৰিয়েণ্টেড হ'ব লাগে ইন ডিফেন্স সেক্টৰ হয়নে যেনেকৈ ফৰ এক্সাম্পল আমি ব্ৰহ্মছ মিছাইলৰ কথা ক'ব পাৰোঁ ব্ৰহ্মছ মিছাইলটো কি কৰিছিলোঁ আমি ফিলিপিনছক আমি চেল কৰিছিলোঁ বহুত ভাল পটেনচিয়েল আছে সেনেকুৱাকৈ আমাৰ বিভিন্ন ইণ্ডিজিনাছ বস্তু আছে তেজছ ফাইটাৰ প্লেন আছে পিনাকা মিছাইল চিষ্টেম আছে চ' এনেকুৱা আমাৰ ঢেৰ বস্তু আছে যিবোৰ আকাশ ডিফেন্স মিছাইল চিষ্টেম আছে গতিকে সেইবোৰ বস্তু আমি কি কৰিব পাৰোঁ আমি চেল কৰিব পাৰোঁ বেলেগ অন্যান্য কাণ্ট্ৰিবোৰত হয়নে আৰু কিয় পাৰোঁ আমি কাৰণ ডিফেন্স মাৰ্কেটখন বহুত ডাঙৰ মাৰ্কেট $1 ট্ৰিলিয়ন মাৰ্কেট আৰু সেই মাৰ্কেটখনত US বা কেইখনমান কাণ্ট্ৰিয়ে বহুত এটা মনোপলি ক্ৰিয়েট কৰি থৈ দিছে আৰু তেওঁলোকৰ ডিফেন্স হাৰ্ডৱেৰছবোৰ বহুত এক্সপেঞ্চিভ হয়নে আৰু সেইটো সব কাণ্ট্ৰিৰ কাৰণে এফৰ্ডেবল নহয় কিন্তু আমি সেই অপশ্যনটো এভেইলেবল কৰাব পাৰোঁ যে কম দামত ভাল বস্তু আমি দিবলৈ আমি ট্ৰাই কৰিব পাৰোঁ হয়নে ইয়াত কি দিছে দ্য মাল্টিপল domain operation displaying integral operation capabilities of the Indian Armed Forces to counter threat across land, air, sea, cyber and space domains. Both important হয় cyber and space domains. গতিকে নতুন era of যেটো warfare যদি আমি কওঁ তাত কিন্তু আমাৰ কোনো কাণ্ট্ৰি এতিয়া সৈন্য লৈ পেলাই যুদ্ধ নকৰে ঠিক আছে সেইবোৰ দিন গ'ল যদিও ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ চলি আছে এটা বেলেগ ইস্যু হয় এইটো যদি ইউক্ৰেইন এখন নিউক্লিয়াৰ পাৱাৰ কাণ্ট্ৰি হ'লে হয় ৰাছিয়া হয়তো এনেকুৱা ধৰণৰ যুদ্ধ কৰিব নোৱাৰিলে হয় গতিকে যিবোৰ মেজৰ কাণ্ট্ৰিজ আছে চাইনা হওক ফ্ৰান্স হওক USA হওক ইণ্ডিয়া হওক গতিকে চাইনা আৰু ইণ্ডিয়াৰ মাজত কিমান ডিফাৰেঞ্চেছ আছে কিন্তু আমি যেন আজিলৈকে কেতিয়াবা বন্দুক লৈ পেলাই আমি যুদ্ধ কৰিব গৈছোঁ যোৱা নাই কিয় কাৰণ আমাৰ চাইনাও গম পায় যে ইণ্ডিয়াৰ পটেনচিয়েল কিমান আৰু আমিও কৰবাত চাইনাৰ পটেনচিয়েলখিনি বা যিটো ইকনমিকলি তেওঁলোক আমাতকৈ যথেষ্টখিনি আগবঢ়া সেইখিনি বস্তুত আমি একনলেজ কৰিব লাগিব গতিকে দুখন কাণ্ট্ৰি মৰলেছ সমান লেভেলত থকা কাৰণে তেওঁলোকে ইখনে আনখন কাণ্ট্ৰি কিন্তু কেতিয়াও কি কৰা নাই অপেনলি আমি হেৰি কৰা নাই ফায়াৰ কৰা নাই বা আমি যুদ্ধ কৰিব যোৱা নাই কিন্তু এই চাইবাৰ এটেক বা স্পেচ ডমেইনছত আমি কি কৰিব পাৰোঁ আমি এইবিলাকত এটেক কৰিব পাৰোঁ আৰু চাইনাই কৰি আহিছে বিভিন্ন সময়ত চাইবাৰ ক্ৰাইম বা হেকাৰ্ছবোৰৰ দ্বাৰা আমাৰ বিভিন্ন গভৰ্ণমেণ্টৰ ৱেবছাইট হওক বা ইনষ্টিটিউশ্যনবিলাকত তেওঁলোকে চাইবাৰ এটেক কৰি থাকে সেইবোৰ যে মডাৰ্ণ টেকনলজি ৱাৰফেয়াৰ হয় যিয়ে নহওক বাৰু দ্য প্ৰগ্ৰেম এক্সাম্পলিফাইজ দ্য নেশ্যনছ ষ্ট্ৰং ষ্ট্ৰাইডছ টুৱাৰ্ড আত্মনিৰ্ভৰ ইন ডিফেন্স এইটো হ'বই লাগিব আমি আত্মনিৰ্ভৰ বাই শ্ব'কেচিং দ্য মাইট এণ্ড অপাৰেশ্যনেল পাৱাৰ্ছ অফ দ্য ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ এণ্ড ইগনিউটি এণ্ড কমিটমেণ্ট অফ দ্য ইণ্ডিজিনাছ ডিফেন্স ইণ্ডাষ্ট্ৰী ঠিক আছে কি ইকুইপমেণ্টছ কি আছিলে এণ্ড ৱেপনছ সেইটো হ'ল T-90 টেংকছ যিটো T-90 বজ্ৰা টেংকছ বুলি কয় চাগে মই যদি ভুল নহয় দেন ধনুষ আছে সাৰাং গান চিষ্টেম আছে আকাশ ৱেপন চিষ্টেম আছে যিটো মই ক'লোঁ অকণমান আগতে লজিষ্টিক ড্ৰোনছ য়েছ ড্ৰোন টেকনলজি ইজ বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে চ' ড্ৰোনৰ ওপৰত আমি মেনুফেকচাৰ কৰিব লাগে ড্ৰোন টেকনলজি আপকামিং ৱাৰত বহুত বেছি ক্ৰিটিকেল ৰ'ল প্লে কৰিব ৰবটিক মিউলচেছ এডভান্স লাইট হেলিকপ্টাৰ ঠিক আছে তেজছৰ এক্সাম্পলটো বেষ্ট এক্সাম্পল হয় এই ক্ষেত্ৰত গতিকে এইবোৰ বস্তু আমি চেল কৰোঁ ব্ৰহ্মছ মিছাইলৰ কথা ক'ব পাৰোঁ যদিও ব্ৰহ্মছ মিছাইলটো আমি দুখন কাণ্ট্ৰি জইণ্টলি বনাইছোঁ বাট ষ্টিল আমি ক'ব পাৰোঁ যে ব্ৰহ্মছ মিছাইলটো মৰলেছ ইণ্ডিজিনাছে হয়নে চ' প্লিজ প্ৰেক্টিছ কুৱেশ্যন এটা দিছোঁ এই টপিকটো ৰিলেটেড আপোনালোকে কমেণ্ট ছেকশ্যনত শুদ্ধ আনচাৰটো জনালে হ'ল গতিকে আজিলৈ ইমানখিনি আছিলে আশা কৰোঁ টপিকখিনি আপোনালোকে ভাল পাইছে ইনফৰ্মেটিভ পাইছে গতিকে আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই যাব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট ছেকশ্যনত যিখিনি বস্তু মই কমেণ্ট কৰিব দিছোঁ সেইখিনি কমেণ্ট কৰিব কিয়নো আগৰ যিবোৰ ভিডিঅ'ছ আছে আপোনালোকে চালে গম পাব যিখিনি আমাৰ পুৰণি ষ্টুডেণ্টছ আছে এই NMS চিৰিজটোত জড়িত হৈছিলে তেওঁলোকে সকলোৱে কমেণ্ট কৰে বস্তুবোৰ কমেণ্ট কৰিলে এইবোৰ বস্তু কি হয় ৰিভিজন হয় আমাৰ হয়নে এতিয়া এক্সামৰ কাৰণে বহুত ষ্টুডেণ্টছবোৰে আমাৰ ভিডিঅ'বোৰ চোৱা নাই একচুৱেলি মই কৈছিলোঁ তেওঁলোকক যে এইকেইটা দিনত আমি অকণমান কাৰেণ্ট এফেয়াৰ্ছটো কমকৈ চাব লাগে আমাৰ নতুন বস্তুখিনি কমকৈ পঢ়ি পেলাই আমাৰ যিখিনি মেইন বস্তু আছে সেইখিনি বস্তু আমি ৰিভাইজ কৰিব লাগে কিন্তু ফিল্মছৰ পিছত আকৌ আমি চিৰিজটো কণ্টিনিউ কৰিব লাগিব
আৰু প্ৰিলিমছৰ পিছত আমি অকমান মেইনছ ওৰিয়েন্টেড হ'ব এই এনএমএছ সিৰিজটো যিমানখিনি কন্টেন্ট আহে আমি মেইনছ ওৰিয়েন্টেড কৰিবলৈ চেষ্টা কৰিম লগতে প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্যনৰ জায়গাত ইয়াত মেইনছ প্ৰেক্টিছ কোৱেশ্যন যথেষ্টখিনি আহিব অলৰেডি ডেডিকেটেড আমাৰ ইমেইল আইডি এটা দিয়াই আছে তাত আপোনালোকে মেইনছৰ আনসাৰ্ছ লিখিব লাগিব এইটো ফ্ৰী অফ কষ্ট কোনো এটকাও দিব নালাগে এজন প্ৰাৰ্থীও ঠিক আছে আপোনালোকে এইটো ফ্ৰী ইনিচিয়েটিভ হ'ব আমাৰ তাত আপোনালোকে আনসাৰ্ছ লিখক আমাৰ যিমানবোৰ ফেকাল্টিজ আছে অংশুমান ছাৰে হওক মনুষ্মিনা মেমে হওক বা বাকী আদাৰ যিবোৰ ফেকাল্টিজ আছে তেওঁলোকে আপোনালোকক আনসাৰ্ছবোৰ চেক কৰি পেলাই ফিডবেকো দি দিব ঠিক আছে এইটো মেইনছ আমি প্ৰিলিমছৰ পিছতে আমি ষ্টাৰ্ট কৰিম হ'ব সো এইটোকে আমি কৰি গৈ থাকো সো দ্যাট এই ইনষ্টিটিউশ্যনটোৰ ফালৰ পৰা আমি আপোনালোকক যিসকলে কোচিং এফৰ্ড কৰিব নোৱাৰে বা সেলফ ষ্টাডি কৰিম বুলি ভাবিছে তেওঁলোকক যদি আমি কিছু সহায় আমি কৰিব পাৰো ঠিক আছে সো আজিলৈ ইমানখিনি আছিলে নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়ালৈ বহুত বহুত ধন্যবাদ